Hello everyone, welcome to Gyan Shakti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমি সমাজ বিজ্ঞানৰ অলৰেডি হিষ্ট্ৰী পাৰ্টটো কমপ্লিট কৰিছো আজিৰ পৰা আমি আপোনালোকৰ মাজলৈ লৈ আহিম জিঅগ্ৰাফিৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট সেশন যি কেইটা সেশনত আপোনালোকৰ এক্সামত অহা যথেষ্টখিনি কোৱেশ্চন থাকিব সেইবাবে সকলো আটাইকেইটা সেশন চাব ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব বলো কেনে ভিডিওটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো হৈছে IUCN কিমান চনত গঠন কৰা হৈছিল যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো সকলোৱে দিব ইয়াৰ আনসাৰটো সকলোৱে অলৰেডি দিলে চাগে ইয়াৰ আনসাৰটো 1903 চনত 1940 চনত 1948 চনত 1950 চনত ইয়াৰ আনসাৰটো হ'ব 1948 চনত নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ অলৰেডি সকলোৱে গম পাইছে ইয়াৰ আনসাৰটো হ'ব জুলিয়ান হাক্সলি মনত ৰাখিব ইয়াৰ আনসাৰটো জুলিয়ান হাক্সলি ঠিক আছে নেক্সট কোৱেশ্চনটো চাব কোনখন দেশত IUCN ৰ জন্ম হৈছিল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ জাৰ্মানী সুইজাৰলেণ্ড ফ্ৰান্স ৰাছিয়া ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ফ্ৰান্স নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে কিমান চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱী ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1986 মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে অসমৰ কোনবোৰ প্ৰাণী বিলুপ্তৰ পথত আগবাঢ়িছে সোণালী বান্দৰ অপচন কেইটা চাব সোণালী বান্দৰ নল গাহৰি দেওহাঁহ আৰু নেক্সট অপচনটো হৈছে আপোনাৰ ওপৰৰ আটাইকেইটা ইয়াৰ আনসাৰটো হৈছে ওপৰৰ আটাইকেইটা অসমৰ সোণালী বান্দৰ নল গাহৰি দেওহাঁহ এই আটাইকেইটাই কি হৈছে বন্ধু বান্ধৱীসকল বিলুপ্তৰ পথত আগবাঢ়িছে মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে দিনক দিনে অসমৰ কোনবোৰ মূল্যৱান গছ-গছনি প্ৰায় নোহোৱা হৈ গৈছে সকলোৱে অলৰেডি গম পালেই চাগে ইয়াত সৰ্পগন্ধা ঠিক আছে সৰ্পগন্ধাটো নোহোৱা হ'ল নেদেখাই হলো আৰু শাল মুগা আৰু শুকলতি যথেষ্ট গুৰুত্বপূৰ্ণ হয় আনসাৰটো মনত ৰাখিব আটাইকেইটাই নোহোৱা হৈ গৈছে ঠিক আছে আৰু নেক্সটটো চাব যে তলৰ কোনটো এটা প্ৰাথমিক বৃত্তি নহয় সকলোৱে হয়তো অলৰেডি জানিব সকলোৱে ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো হৈছে মেনুফেকচাৰিং প্ৰসেছ এইটো প্ৰাথমিক বৃত্তি নহয় প্ৰাইমাৰী প্ৰসেছ নহয় মনত ৰাখিব নেক্সটটো চাব যে তলৰ কোনটো চতুৰ্থ বৃত্তি আনসাৰটো হৈছে ৰিচাৰ্চ আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চন হৈছে যে পৃথিৱীৰ মুঠ মাটিকালি কিমান হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 510 মিলিয়ন স্কয়াৰ কিলোমিটাৰ মনত ৰাখিব নেক্সটটো চাব যে ভূপৃষ্ঠৰ কিমান শতাংশ মাটিৰে আগুৰি আছে ইয়াৰ আনসাৰটো হৈছে 29% ঠিক আছে মনত ৰাখিব বন্ধু বান্ধৱীসকল ইয়াত যে কোৱেশ্চনবোৰ দিয়া হৈছে এই আটাইবোৰ কোৱেশ্চন ক্লাছ 10ৰ হওক 7ৰ হওক 9ৰ হওক আটাইবোৰ বুকৰ পৰা এই কোৱেশ্চনবোৰ লোৱা হৈছে মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো চাব যে ভূপৃষ্ঠৰ কিমান শতাংশ পানীৰে আগুৰি আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 71% হয় ন মনত ৰাখিব আৰু নেক্সটটো চাব যে পৃথিৱীৰ স্থলভাগ কেইখন মহাদেশৰে গঠিত হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 7খন নেক্সটটো চাব পৃথিৱীৰ জলভাগ কিমানখন মহাসাগৰ আগুৰি আছে ইয়াৰ আনসাৰটো হৈছে 5খন নেক্সটটো হৈছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন হয় ইয়াৰ আনসাৰটো সকলো বন্ধু বান্ধৱীয়ে দিব যথেষ্ট গুৰুত্ব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এছিয়া নেক্সট কোৱেশ্চন চাব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন হয় ইয়াৰ আনসাৰটো হৈছে পেচিফিক নেক্সট কোৱেশ্চন চাব পুৰাজীৱীৰ কল্পৰ পাৰমিয়ান যুগত ভাৰতবৰ্ষৰ তলৰ কোনটো অংশ আছিল ইয়াৰ আনসাৰটো চাব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গণ্ডৱান লেণ্ড মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আটলান্টিক মহাসাগৰ বন্ধু বান্ধৱীসকল যথেষ্টখিনি গুৰুত্বপূৰ্ণ কোৱেশ্চন আমি আলোচনা কৰি আছো আৰু আপোনালোকে যদি আগৰ হিষ্ট্ৰী কোৱেশ্চন কেইটা চাব বিচাৰে মই প্লেলিষ্ট বনাই থোৱা আছে আপোনালোকে সকলোৱে শেষলৈকে চাব পাৰিব প্লেলিষ্ট কেইটা নেক্সটটো চাব নেক্সটটো হৈছে এছিয়া আৰু দক্ষিণ আমেৰিকাৰ মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে আনসাৰটো সকলো বন্ধু বান্ধৱীয়ে দিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলো অলৰেডি দিলে চাগে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পেচিফিক মনত ৰাখিব পেচিফিক ওচিয়ান মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে কোন কেইখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলকলৈ বিখৰ্তিত ইয়াৰ আনসাৰটো হৈছে পেচিফিক ওচিয়ান আটলান্টিক ওচিয়ান ইণ্ডিয়ান ওচিয়ান
ওপৰৰ আটাইকেইটা নেক্সট চাব বিশ্বৰ আটাইতকৈ গভীৰতম খাদ কোনটো হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মেৰিয়ানা ট্ৰেঞ্চ নেক্সট চাব যে মেৰিয়ানা খাদ কোনখন মহাসাগৰত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পেচিফিক অচিয়ান মনত ৰাখিব নেক্সটটো চাব যে বেৰিং সাগৰ কোনখন মহাসাগৰত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পেচিফিক অচিয়ান নেক্সটটো চাব যে প্ৰশান্ত মহাসাগৰ গড় গভীৰতা কিমান ইয়াৰ আনসাৰটো হৈছে 5000 মিটাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ নেক্সট পাৰ্ট খুব সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম জয় হিন্দ